2001 সাধাৰণ নিৰ্বাচনৰ সময়ত বিশ্বনাথত দুই আদিবাসী যুৱক পুষ্পগোৱালা আৰু ৰাজু মুণ্ডাক গুলীয়াই হত্যা কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে চতিয়াৰ মানৱ হাজৰিকা নামৰ যুৱকগৰাকীয়ে অনা অভিযোগক এক সংবাদমেলযোগে খণ্ডন কৰে বিধায়ক পদ্ম হাজৰিকাই। সামাজিক মাধ্যমত মানৱ হাজৰিকাই তোলা এই অভিযোগক পৰিকল্পিত আৰু ৰাজনৈতিক উদ্দেশ্য থকা বুলি উল্লেখ কৰে পদ্ম হাজৰিকাই। সমগ্ৰ ঘটনাৰ CBI তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিত আবেদন জনোৱাৰ কথা ক'লে বিধায়কগৰাকীয়ে। কাৰ শ্ৰুতলিপিত মানৱ হাজৰিকাই এই অভিযোগ আনিছে সেই সকলো কথা ফাদিল হ'ব বুলি ক'লে বিধায়কগৰাকীয়ে। 2001 চনত নিৰ্বাচনৰ আগমুহূৰ্তত বিশ্বনাথ চাৰিআলিৰ চাদাৰু অঞ্চলত দুজন যুৱকৰ এক হত্যাকাণ্ড সংঘটিত হোৱাটো সকলোৱে জানে আৰু সেই সময়ত কেনেধৰণে নিৰ্বাচনৰ আগমুহূৰ্তত হৈছিল আৰু তাৰ লগে লগে কংগ্ৰেছ চৰকাৰ হৈছিল, 15 বছৰ চৰকাৰ আছিল আৰু 1 চনত সংঘটিত হোৱা ঘটনাটো আজি 26 চনত নিৰ্বাচনৰ আগত মোৰ নাম সাঙুৰি পেলাই যিটো এক তেওঁ ফেচবুক লাইভ দিছিলে আৰু সেই বক্তব্য কেনেকুৱা ধৰণে দিছিলে সেই কথাও সকলোৱে জানে আৰু ময়ো এক ফেচবুক লাইভৰ জৰিয়তে মোৰ স্থিতিটো স্পষ্ট কৰি দিছিলোঁ বা সেই কথা সম্পৰ্কত মোৰ বক্তব্য দিছিলোঁ। কিন্তু তাৰ পিছত মই দেখা পাইছোঁ যে কিছু মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ খুবেই চেষ্টা কৰা এক পৰিকল্পিত ষড়যন্ত্ৰৰে আগবাঢ়িছে আৰু যোৱাকালি আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিয়ে তেওঁ এটা তদন্ত হোৱাটো বিচাৰিছে যে যিহেতু এগৰাকী শাসকীয় দলৰ বিধায়কৰ সম্পৰ্কত আহিছে কথাটো এটা তদন্ত হোৱাটো আমাৰ চৰকাৰলৈ আহ্বান জনাইছে। আৰু ময়ো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে যিহেতু এই বিষয়টো লৈ এটা ৰাজনৈতিককৰণ বা এটা মহল অনবৰতে লাগি আছে, সেই বিষয়টোত মোক জড়িত কৰি মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এক অহৰহ চেষ্টা কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এই পত্ৰৰ জৰিয়তে যে তেখেতে চৰকাৰী যিকোনো তদন্তকাৰী সংস্থা ইনক্লুডিং CBI জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰক আৰু এই তদন্ত প্ৰক্ৰিয়াত মই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। মই থানাত গোচৰ কৰিছোঁ, DC SP-কো জনাইছোঁ, প্ৰশাসনক জনাইছোঁ আৰু যিজন যুৱকে যে তেওঁ চব জানে তথ্য আছে কৈ আছিল, পুলিচে বিচাৰোঁতে সেই যুৱকজন আকৌ পলাই আছে।